हेलो नमस्कार दी আজি কি খাম দেখিছেনে ধোঁৱা ওলাই আছে আজি কিন্তু ধোঁৱা ওলোৱাকে খাইছো আজি কাৰণ মই বনাইছো যে একদম সব গৰম গৰম গতিকে এটো হৈছে খুতৰা শাক মই বিলাহী দি ভাজিছো এটো সৌৰভৰ ঘৰৰ পৰা আনিছিলে হিদিনা না ফ্ৰেছ হৈ আছিল কিন্তু ফ্ৰিজত থৈছিলো ধুনিয়াকৈ তাৰ পিছত এইফালে লৈছো আকৌ এটো বিৰাট সবৰে প্ৰিয় কচু মছন্দৰী গুটি বিলাহী মানে কণ বিলাহী দি খুব ধুনিয়াকৈ একদম ধনিয়া সনিয়া দি অকন হুকান মানে থপথপিয়া আৰু হুকান দেখিছেনে বস্তুটো কনসিস্টেন্সিটো এইটো এনেকে এতিয়া আজি আমি খাবলৈ লৈছো আৰু এফালে সৰবেয়া মোক বনাই দিছে এটা পোষ্ট কৰি দিছে ডিমৰ এইটো এটা এফালে থৈ দিছো গৰম এয়ো গৰমে গৰমে মোক মাইবল হৈছে সৰবে দিছেনে এইটো সেয়া সৌৰভৰ ঘৰৰ পৰা আনিছিলে কানপুৰীয়া আলু এটা দুটা তিনটা চাৰি 1 2 3 4 5টা আলু লৈছো আৰু এটো ডাইল বনাইছো প্ৰসাদৰ যে মগু যে গুটা মগুটো মানে ফলা মগুটো আৰু প্ৰসাদৰ হেতু ঘৰৰ পৰা লৈ আহিছিলে আমাৰ ঘৰৰ পৰা তাৰে ভাবিলো ধুনিয়াকৈ ডাইলখন বনাও তাতে অকমান ঠেকেৰা দিছো ঠেকেৰা কাৰ প্ৰিয় বাৰু একদম পুৰণা ঠেকেৰা কোলাকৈ ঠেকেৰা একদম আমাৰ ঘৰৰ পৰা দি পঠাইছিলে একদম পুৰণা হুকান ঠেকেৰা তাতে দি দিছো দেই দি পেলাই একদম সৰহকৈ ধনিয়া দিছো আৰু এটো বইল কৰিছো মানে আলুটো তাতে দি দিছো আৰু গোটাকৈ কানপুৰী আলু আৰু গোটাকৈ খোৱাৰ টেষ্টটোৱে বেলেগ আপোনালোকে জানে গতিকে বহুত হৈ গল কোৱা কৈ ললো মুখৰ জিভা পানী পৰি আছে গতিকে মই এতিয়া খাইছো দেই কি টেষ্টি হৈছে ডাইলখন এফালে আনি অজয় পক্কা জলকীয়া এটা দিছে সজাই দিছে আকৌ দেই মাইকত দুটা দিছে খুতৰা শাকনো বিৰাট টেষ্টি হৈছে ঘৰৰ যে ভাল লাগিছে আপোনালোকৰ কাৰ প্ৰিয় বাৰু খুতৰা শাক এনেকৈ শুকানকৈ ভাজি গৰম গৰম ওলাইছে কানপুৰীয়া আলুটো মানে গাঁৱলীয়া আলু আৰু এইটো গাঁৱলীয়া আলু বুলি কয় এইটো খুৱাই টেষ্টটোৱে বেলেগ আগতে আমাৰ বাইদেউহঁতৰ ঘৰত মানে হাতী চাতি আছিলে ন তাৰপিছত সিহঁতৰ বহুত হাতী মাউত কিবা কিবি বহুত এসোপামান মানুহ মানে 50টা মান মানুহ সদায় থাকে ভাত খোৱাৰ হাতী মাউতৰ সতি কাম কৰা মানুহ কিবা কিবি আৰু সিহঁতৰ ঘৰতে মানে সব খেতি কৰে আলু পিয়াজ সৰিয়হ এটা খুটিও আছিলে গৰুৰ তাৰপৰা মই সৰুতে থকাকে যাওঁ গতিকে আমাৰ বাইদেউকটো একদম মোৰ 9 মাহতে বাইদেউক বিয়া দিছে ডাঙৰ বাইদেউ ডাঙৰ হোৱাৰ পৰা তালৈ যাওঁ মাহঁতৰ লগত যাওঁ যে ৰাতিপুৱা মানে ইমান বহুত ডাঙৰ চচৰ দুজনী মানুহে ধৰিব লাগে সেই দুজনী মানুহে ধৰি পেলাই বটুৱাটো মানে সসপেনটো বহায় আৰু গামলাটো মানে ভাতৰ হেতুতে এসোপামান চাউল দিয়ে আৰু এপাচি একদম কানপুৰী আলু ধুই আনি একদম ঢালি দিয়ে আৰু তাৰ পিছত আমাৰ বাইদেৱে কাহৰ কাহিতে ভাতকিটা দি আলু খতি একদম দি বাকুলিয়া চাকুলিয়া দি দিয়ে আৰু দি পেলাই গাখীৰ দি দিয়ে তাত গাখীৰ ঘৰৰে গাখীৰ আৰু কি ধুনীয়া গাখীৰ হালধীয়া খৰ হৈ থাকে তেনেকে আমাক দি দিয়ে সেই দিনবোৰ এতিয়া মনত পৰে গতিকে কানপুৰীয়া আলুখিনি দেখি পেলাই এটা ঘৰমলে মনত পৰিছে ভিন্দলৈও মনত পৰিছে ভিন্দ নাই এতিয়া ভিন্দ থাকোতে বহুত চাপৰি খেতি আছিলে গৰু খুটি আছিলে হাতী আছিলে তেতিয়া পহু চিকাৰ কৰে গোটা পহু দেখিছো আমি এনেকে অনা ভিন্দহঁতৰ ঘৰলে গতিকে এয়া এইকাৰণে মনত পৰি গ'ল কাহিনীটো কৈ দিলো সৰুতে বাইদেউহঁতৰ পৰা আহিবলৈ মন নাযায় এনেকুৱা ভাত খাওঁৰ কি টেষ্টি এতিয়া যে ইমান মিছ কৰোঁ সেই ভাত সাজ গাখীৰ দি কানপুৰীয়া আলু দি লগত মানে আৰু বাকলিৰ সৈতে তাতে সানি দিওঁ আৰু নিমখ লওঁ আৰু গাখীৰ গৰম গৰম গাখীৰ বিৰাট ভাল লাগে গতিকে আজিও সেই পুৰণা দিনকে মন্থন কৰি ভাতকেইটা খাইছো কানপুৰীয়া আলুটো সৌৰভে লৈ আহিছে সৌৰভ জহতে ঘৰৰ আলু কানপুৰীয়া আলু খাবলৈ পাইছো আৰু ইয়াততো মই চিনিও নাপাওঁ কানপুৰীয়া আলু কোনটো কয় নাজানো কিনিবও গতিকে এয়া দে কানপুৰীয়া আলু সাইজটো ইমানটো হয়
বিৰাট ধুনীয়া কিন্তু খাবলৈ ভাতৰ লগতে পেলাই দিলেও বিৰাট ধুনীয়া লাগে খা এতিয়া কচু অকণ খাওঁ দেই কি যে ধুনীয়া হৈছে কচুটো ন বাতি বেয়া আছে নি কচু যে এনেকৈ লেটিয়াই লেটিয়াই খোৱা যায় আৰু মই কচু জোল বনালে বেয়া পাওঁ এনেকৈ থুপথুপীয়া বনালে বিৰাট ভাল পাওঁ খাই সেইকাৰণে আজি ভিডিঅ'টো বোলো কৰোঁ বহুত দিনৰ মূৰত কচু এইবছৰ প্ৰথম কচু থুৰ খাইছোঁ সেইকাৰণে ভিডিঅ'টো কৰিলোঁ একদম লোভৰ পানী পৰিয়ে আছে কথাখিনি ক'ব পৰা নাই ভালকৈ গতিকে মই খাওঁ আপোনালোকলৈ ভিডিঅ'টো দিছোঁ আপোনাক কেনেকুৱা পাইছে কমেণ্টছ কৰি জনাব আৰু লোভ লাগিলেও জনাব আৰু আপোনালোকে কচু কেনেকৈ খায় সেইটোও জনাব থেংক ইউ